হেল্ল' ফ্ৰেণ্ডছ, আজি আমি শিকিব বিচাৰোঁ চিম্পল ইণ্টাৰেষ্টৰ বিষয়ে। চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন প্ৰায়ে এক্সামত আহে। যিমানবোৰ গভটৰ কম্পিটিটিভ এক্সাম থাকে সেইবোৰত প্ৰায়ে চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন আহে। চ' ডেট আমি আজি সেইটোৰ বিষয়ে শিকিব বিচাৰিম। প্ৰথমতে চিম্পল ইণ্টাৰেষ্টৰ বেছিক কনচেপ্টবোৰ জানিম, তাৰপিছত ইয়াৰ কুৱেশ্যনবোৰ আমি টাইপ ৱাইজ কৰিবলৈ বিচাৰিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব। আহক আমি আৰম্ভ কৰোঁ। চ' চিম্পল ইণ্টাৰেষ্ট মানে হয় কি? অ'কে, চিম্পল ইণ্টাৰেষ্ট ডেট মিনছ আমি কি জানো? সাধাৰণ সুদ। অ'কে, চিম্পল ইণ্টাৰেষ্ট মানে কি? সাধাৰণ সুদ। ইয়াৰ কাৰণে আমাৰ তিনিটা বস্তু খুবেই প্ৰয়োজন হয়। অ'কে, তিনিটা টাৰ্মছৰ খুবেই প্ৰয়োজন হয়। সেইকেইটা কি? প্ৰথমতে কি হ'ব? পিক কোৱা যায় প্ৰিন্সিপল। নেক্সট কি আছে? ৰেট আৰু কি বুলি কোৱা যায়? ৰেট অফ ইণ্টাৰেষ্ট। আৰু এটা কি আছে আমাৰ? টাইম। কি হ'ব? টি, যিটো কি হ'ব আমাৰ টাইম। অ'কে, এতিয়া চাব ৰেট অফ ইণ্টাৰেষ্ট মানে হয় কি আৰু প্ৰিন্সিপল মানে হয় কি? আমি জেনেৰেলি আছামিছত প্ৰিন্সিপল মানে কি ক'ব পাৰোঁ? এইটো প্ৰিন্সিপলক আমি মূলধন বুলি ক'ব পাৰোঁ। আৰু ৰেট অফ ইণ্টাৰেষ্টটো কি ক'ব পাৰোঁ? সুতৰ হাৰ। আৰু টাইমটোতো আপোনালোকে গমেই পায়, টাইম মানে কি হ'ব? সময়। অ'কে, আৰু এটা বস্তু আছে ইয়াত। আৰু এটা বস্তুটো কি হয়? সেইটো হৈছে এমাউণ্ট, যাক আমি কি বুলি লিখিম চাব। এ ফৰ কি হ'ব? এমাউণ্ট। এমাউণ্টটো আমি কি ক'ব পাৰোঁ? এনে সুত মূল বুলি ক'ব পাৰোঁ। অ'কে, সুত মূল বুলি ক'ব পাৰোঁ। গতিকে এই চাৰিটা বস্তুৰ ডেফিনেশ্যন জনা খুবেই প্ৰয়োজন হয়। এই চাৰিটা ডেফিনেশ্যনে আমাৰ কি হ'ব? কুৱেশ্যনটোত প্ৰায় ইউজ হৈ থাকিব। কেতিয়াবা আমি কুৱেশ্যনটোত মূলধন উলিয়াব লগা হ'ব পাৰে, কেতিয়াবা ৰেট অফ ইণ্টাৰেষ্ট উলিয়াব লগা হ'ব পাৰে, কেতিয়াবা টাইম উলিয়াব লগা হ'ব পাৰে, কেতিয়াবা এমাউণ্ট উলিয়াব লগা হ'ব পাৰে, আৰু কেতিয়াবা কি হ'ব? আমাৰ যিটো চিম্পল ইণ্টাৰেষ্ট হ'ব সেইটো উলিয়াব লগা হ'ব পাৰে। আৰু চিম্পল ইণ্টাৰেষ্টক আমি কিহেৰে ডিন'ট কৰিব পাৰোঁ? এছ আই বুলি ডিন'ট কৰিব পাৰোঁ। এইকেইটা হ'ব ইয়াৰ যিকেইটা প্ৰয়োজনীয় ডেফিনেশ্যন সেইকেইটা। অ'কে, আমি এতিয়া কি কৰোঁ? এটা এক্সাম্পল লৈ গোটেই ডেফিনেশ্যনকেইটা বুজিবলৈ বিচাৰোঁ। অ'কে, ধৰা হওক এজন মানুহে 5,000 টকা অ'কে, ভালকৈ লিখিছোঁ মই। কি হ'ব? ধৰক এজন মানুহে 5,000 টকা অৰ্থাৎ 5,000 ৰুপিজ কি কৰিলে? আন এজন মানুহক দিলে। অ'কে, ধৰা হওক এইজন মানুহ কোন? এ কি কৰিলে? 5,000 কাক দিলে? বিক দিলে। অ'কে, আৰু এই 5,000 বিক কিমান দিনৰ কাৰণে দিলে? ধৰি লওক 3 বছৰৰ কাৰণে। অ'কে, কিমানৰ কাৰণে? 3 বছৰৰ কাৰণে। 3 বছৰ যিটো হ'ব এইটোক আমি কি ধৰি ল'লোঁ? টাইম ধৰি ল'লোঁ। অ'কে, চ' কিমানৰ কাৰণে? 3 years, 3 বছৰৰ কাৰণে। আৰু 3 বছৰৰ কাৰণে যিটো 5,000 কিমান ইণ্টাৰেষ্ট? ৰেট অফ ইণ্টাৰেষ্ট কিমান বুলি কৈছে? ৰেট অফ ইণ্টাৰেষ্ট কিমান? 10%কে। যেতিয়াই ইণ্টাৰেষ্ট ৰেট বুলি কোৱা যায়। অ'কে,
ৰেট বুলি ক'লে অলৱেজ কি আহিব আমাৰ শতাংশত আহিব 10%কে 3 বছৰৰ কাৰণে কি কৰিলে 5000 টকা দিলে এতিয়া ইয়াৰ কি উলিয়াব লাগে সিম্পল ইন্টাৰেষ্ট কিমান হ'ব এটো উলিয়াব লাগে ওকে এতিয়া সিম্পল ইন্টাৰেষ্ট উলিয়াবলে সিম্পল ফৰ্মুলা কি হ'ব পাৰে আপোনালোকে চাব প্ৰথমতে আমি কি কৰো ফৰ্মুলা ইউজ নকৰাকৈ কৰিব বিচাৰো সিম্পল ইন্টাৰেষ্ট কেনেকৈ উলিয়াম ওকে সেইকাৰণে আমি কি কৰো প্ৰথমতে উলিয়াও সিম্পল ইন্টাৰেষ্ট ফৰ ফাৰ্স্ট ইয়াৰ প্ৰথম বছৰৰ কাৰণে 10%কে কিমান হ'ব পাৰে এতিয়া চাব 10%কে তাক যদি আমি শতাংশ বা ফ্ৰেকশনলৈ যদি কনভাৰ্ট কৰোঁ অলৱেজ কি কৰিম আমি 100ৰে ডিভাইড কৰিম যেহেতু 10%ত আছিলে সেইটো আমি কিহেৰে ডিভাইড কৰিম 100ৰে ডিভাইড কৰিম পূৰণ এই 10%টো কাৰ বুলি কৈছে 5000 টকাৰ বুলি কৈছে গতিকে ইয়াত 5000 rupees লিখিম ওকে এতিয়া আমি যদি এটো কাটি দিও কিমান পাম 5 10 50 আৰু শূন্য এটা লগাইলে কি হ'ব 500 টকা ওকে 500 টকা গতিকে ফাৰ্স্ট ইয়াৰ প্ৰথম বছৰত কিমান হ'ব 500 টকা যেটো কি হ'ব আমাৰ সিম্পল ইন্টাৰেষ্ট গতিকে সিম্পল ইন্টাৰেষ্ট আমি প্ৰথম বছৰৰ কাৰণে কিমান পালো 500 টকা একেদৰে আমি এতিয়া 3 বছৰৰ কাৰণে উলিয়াব লাগে for 3 years প্ৰথম বছৰত আমাৰ 500 টকা যদি হয় তেতিয়া হলে 3 বছৰৰ কাৰণে উলিয়াবলে আমি কি কৰিম বাৰু 3 বছৰৰ কাৰণে উলিয়াবলে আমি কি কৰিম সাপোজ 10/100 লিখিম ইনটু 5000 ওকে ইনটু আমি কি কৰি দিম 3 এটা পূৰণ কৰি দিম কাৰণ আমাৰ 3 বছৰটো লাগে তেতিয়া হলে আমি কি লিখিব পাৰিম 500 ইনটু কি হ'ব 3 কাৰণ এবছৰত আমাৰ 500 আহিছিল নাই গতিকে 3 বছৰৰ কাৰণে আমি এনেকৈ লিখিব পাৰো সো কিমান পাম আমি 1500 টকা গতিকে 3 বছৰৰ কাৰণে আমাৰ সিম্পল ইন্টাৰেষ্ট কিমান হ'ব 1500 টকা 3 বছৰৰ কাৰণে ওকে সো ইয়ালৈকে বুজি পাইছে ইয়াত চাব এতিয়া আমাৰ তিনিটা বস্তু পূৰণ হৈ আছে তিনিটা বস্তু কি হয় এতিয়া চাব 10 টো কি হ'ব আমাৰ r আৰু এই 5000 টো কি হ'ব আমাৰ p প্ৰিন্সিপাল এমাউন্ট আৰু 3 টো কি হৈ যাব আমাৰ টাইম t ইয়াৰ তিনিটা বস্তু পূৰণ হৈ আছে কি কি r p t তিনিটা বস্তু পূৰণ হৈ আছে গতিকে সেই কাৰণে আমি কি লিখিব পাৰো সিম্পল ইন্টাৰেষ্ট যদি আমি উলিয়াব লগা হয় ডাইৰেক্টলি আমি কি লিখিব পাৰো ফৰ্মুলা চাব ডাইৰেক্ট যদি আমি ফৰ্মুলা লিখো কিমান লিখিব পাৰিম সিম্পল ইন্টাৰেষ্ট si ইকুৱেল টু কি লিখিব পাৰিম r p t that is আমি p পূৰণ r পূৰণ t ডিভাইডেড বাই কি লিখিব পাৰিম 100 লিখিব পাৰিম সো ইয়ালৈকে বুজি পাইছে এটো আমাৰ কি হয় সিম্পল ইন্টাৰেষ্ট ওকে এতিয়া জাস্ট আমি আৰু এটা এক্সাম্পল লৈ বুজিবলৈ বিচাৰো ওকে আৰু এটা এক্সাম্পল লৈ বুজিব বিচাৰো আমি ওকে চাব এতিয়া ধৰি লওক ওকে এজন মানুহে কি কৰিছে বেংকত জমা কৰিছে 10000 rupees ওকে বেংকত 10000 rupees এটা জমা কৰিছে এই 10000 rupees টো কিমান বছৰৰ কাৰণে ধৰি লওক 5 বছৰৰ কাৰণে 5 yearsৰ কাৰণে আৰু ইন্টাৰেষ্ট ৰেট কিমান 5% অৰ্থাৎ 10000 টা এজন মানুহে কি কৰিছে বেংকত জমা কৰিছে বেংকে কিমান শতাংশ সুদ দিব বুলি কৈছে 5% আৰু কিমান বছৰৰ কাৰণে 5 বছৰৰ কাৰণে তেতিয়া হলে আমাৰ সিম্পল ইন্টাৰেষ্ট কিমান তেতিয়া হলে আমাৰ সিম্পল ইন্টাৰেষ্ট কিমান হ'ব এটো লিয়াব লাগিব সো সেই কাৰণে আমি কি কৰিব পাৰো ডাইৰেক্ট এনেকৈ লিখিব সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু p into r into t divided by 100 গতিকে p মানে কি হ'ব 10000 যেটো আমাৰ জমা কৰা ধন মূলধন ওকে into r মান কিমান আছে 5 into টাইম কিমান আছে 5 বছৰ ডিভাইডেড বাই কি হ'ব 100 সৰি 5 লিখিব লাগে 5 divided by 100 গতিকে 100
100 থাকিলে কিমান 5525 ইনটু কি হ'ব 100 কিমান পাম 2500 পাম কিমান হ'ব আমাৰ সিম্পল ইন্টাৰেষ্ট কিমান হৈ পৰিব 2500 টকা হৈ পৰিব সো ইয়ালৈকে বুজি পাইছে এতিয়া চাব ইয়াত আকৌ এটা বস্তু আমাৰ কি আহিব এমাউন্ট ইয়াত কয় বোলে আমাক এমাউন্ট কিমান হ'ব ওকে ইয়াত কয় বোলে এমাউন্ট কিমান হ'ব যাক আমি কি কম সুদ মূল কি হ'ব সুদ মূল গতিকে 10000 টকা 5 বছৰৰ কাৰণে 5% সুতৰ হাৰত কিমান হয় বুলি কৈছে 2500 টকা হয় আমাৰ সাধাৰণ সুদ সিম্পল ইন্টাৰেষ্ট তেতিয়াহ'লে আমাৰ এমাউন্ট কিমান হ'ব সুদ মূল কিমান হ'ব সো সুদ মূল বুলি ক'লে কি হ'ব ইয়াত সুদটো আহিব আৰু কি আহিব মূল এটা সুদ বুলি ক'লে আমাৰ কি আহিব সিম্পল ইন্টাৰেষ্টটো আহিব যোগ মূল বুলি কি আহিব প্ৰিন্সিপালটো আহিব গতিকে এমাউন্ট ইকুৱেল টু আমি কি লিখিব পাৰো এমাউন্ট ইকুৱেল টু SI প্লাস P বা আমি এনেকেও লিখিব পাৰো এমাউন্ট ইকুৱেল টু P প্লাস SI ইয়ালৈকে বুজি পাইছে এমাউন্ট ইকুৱেল টু কি হ'ব P প্লাস SI গতিকে প্ৰিন্সিপাল আমাৰ কিমান আছে 10000 আছে যোগ সিম্পল ইন্টাৰেষ্ট কিমান হ'ব 2500 টকা গতিকে এমাউন্ট কিমান আহিব এই দুটা যোগ কৰি দিলে আহিব সো কিমান আহিব 00521 অৰ্থাৎ 12500 টকা হ'ব ইয়ালৈকে বুজি পাইছে এতিয়া চাব আমি কোৱেশ্চন নম্বৰ 1 টো কৰো ইয়াৰ এক্সাৰসাইজবোৰ এতিয়া আমি কৰিব বিচাৰিম প্ৰথমতে চাওঁ কোৱেশ্চন নম্বৰ 1 টো কোৱেশ্চন নম্বৰ 1 টো কি কৈছে ফাইন্ড দা সিম্পল ইন্টাৰেষ্ট অন 5000 at 5% per annum for 3 years ইয়াত চাব এতিয়া আমাৰ চাব সিম্পল ইন্টাৰেষ্ট উলিয়াব কৈছে ওকে সো সিম্পল ইন্টাৰেষ্ট আমি যদি ফৰ্মুলাটো চাওঁ সিম্পল ইন্টাৰেষ্ট আমাক কি লাগে প্ৰিন্সিপাল এমাউন্ট লাগে P into rate of interest লাগে আৰু কি লাগে টাইম লাগে ডিভাইডেড বাই 100 সো আমাৰ এইকেইটা বস্তু ইয়াত দিয়া আছে নাই চাও ইয়াত চাব প্ৰিন্সিপাল এমাউন্ট কিমান দিয়া আছে 5000 দিয়া আছে কোৱেশ্চন হয় ইয়াত ফাইন্ড আ সিম্পল ইন্টাৰেষ্ট অন অলৱেজ চাব সিম্পল ইন্টাৰেষ্ট আমি কিহৰ ওপৰত উলিয়াম প্ৰিন্সিপাল এমাউন্টৰ ওপৰত উলিয়াম ওকে যেটো মোৰ মূলধন আছে মই মূলধন যাক দিম তাৰ ওপৰতহে মোৰ কি হ'ব সাধাৰণ সুদ বা সৰল সুদ আমি ডিসকাস কৰিম ওকে আৰু ৰেট অফ ইন্টাৰেষ্ট R ইকুৱেল কিমান হ'ব 5% আৰু T ইকুৱেল কিমান হ'ব 3 years গতিকে আমি এটো পাতিব পাৰো ইয়াত সো 5000 into 5 into 3 divided by কি লিখিম 100 এতিয়া এটোৱে যদি হৰণ কৰো এটো কিমান হ'ব 5 5 25 250 পূৰণ কি আহিব 3 কিমান পাম আমি 750 পাম সো ৰাইট আনসাৰ কোনটো হৈ পৰিব আমাৰ অপচন বি হৈ পৰিব ওকে এটো হ'ব আমাৰ ফৰ্মুলা সাপেক্ষে আমি কৰা ওকে এটুকে যদি ধৰি লওক মোৰ ফৰ্মুলা মুখস্থই নাই মই কি এনে জানো এই যেটো আমাৰ P into R into T divided by 100 আছে এই ফৰ্মুলাটো বলে মই নেজানো ওকে মোৰ মনত নাই তেতিয়া কেনেকৈ কৰিম চাব তেতিয়া কৰিবলৈ আমাৰ কোৱেশ্চনটোত চাব কি দিয়া আছে আমাক 5% দিয়া আছে 5% টো কিহৰ ওপৰত দিয়া আছে চাব যেটো আমাৰ 5% দিয়া আছে ৰেট অফ ইন্টাৰেষ্ট কিহৰ ওপৰত আছে 5000 ওপৰত আছে তেতিয়া হলে আমি কি কৰিব 3 বছৰ দিয়া আছে আমি প্ৰথম বছৰৰ কাৰণে উলিয়াব পাৰো এটো ক্ষেত্ৰত আমি কি কৰিম প্ৰথম বছৰৰ কাৰণে উলিয়াম ফাৰ্স্ট ইয়াৰ তো প্ৰথম বছৰৰ কাৰণে আমি কি কৰিম 5% উলিয়াম কাৰ উলিয়াম 5000 গতিকে 5% of 5000 আমি কিমান লিখিব পাৰো 5/100 যেহেতু পার্সেন্টেজত আছে আমাৰ ইনটু কি লিখিম 5000 লিখিম সো এটো কাটিলো কিমান পালো আমি 250 পালো কিহত পাইছো এটো প্ৰথম বছৰত পাইছো যদি প্ৰথম বছৰত 250 পাও তেতিয়া হলে 3 ইয়াৰ্ছৰ কাৰণে আমি উলিয়াব পাৰিম 3 ইয়াৰ্ছৰ কাৰণে কি কৰি দিম 3 into 250 কৰি দিম গতিকে কিমান পাম আমি 750 পালো ওকে সো রাইট আনসার আমাৰ কি আহিব কি আহিব গতিকে ইয়াত চাব যেতিয়া বলে ফৰ্মুলাটো মুখস্থ নাই তেতিয়া হলে আমি কি কৰিব পাৰো এটো মেথড ইউজ কৰিব
পাৰোঁ চ' ইয়ালৈকে বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাব কুৱেশ্যন নম্বৰ 2টো কুৱেশ্যন নম্বৰ 2 কি কৈছে ফাইণ্ড দ্য চিম্পল ইণ্টাৰেষ্ট অন 4,000 10% পাৰ এনাম ফৰ 2 years একেই আমি ফৰ্মুলা ইউজ কৰিব পাৰোঁ বা নকৰাকৈও কৰিব পাৰোঁ এতিয়া চাব কুৱেশ্যনটো আমি আৰু অলপ শ্বৰ্টকৈ কৰিব পাৰোঁ অ'কে আমি আৰু অলপ শ্বৰ্টকৈ কৰিবলৈ হ'লে কি কৰিম চাব যিটো আমাৰ 4,000 দিয়া আছে প্ৰিন্সিপাল এমাউণ্ট ইয়াক আমি কি কৰি দিম যিটো আমাৰ 100 আছে 100 ডাইৰেক্ট ডিভাইড কৰি দিওঁ অ'কে চ' 100 ডিভাইড কৰি দিওঁ ইয়াতে ডিভাইড কৰি দিলোঁ 40 পালোঁ 40 কি কৰি দিম আমি 10ক মাল্টিপ্লাই কৰিম আৰু যিটো আমাৰ 2 বছৰ আছে সেইটোক মাল্টিপ্লাই কৰি দিম 2 years গতিকে এইকেইটা যদি মাল্টিপ্লাই কৰোঁ 40 আছে ইনটু 10 আছে ইনটু কি হ'ব 2 আছে চ' কিমান পাম 800 পাম চ' এইটোৱে কি হ'ব আমাৰ উলিয়াব লগা এনচাৰ অ'কে এতিয়া চাব এইকেইটা কুৱেশ্যন কৰিবলৈ একেবাৰে সহজ হয় আৰু উইথিন ছেকেণ্ডত কোনো দীঘলীয়া টাইম নালাগে কম সময়ৰ ভিতৰত ছেকেণ্ডত অ'কে 30 ছেকেণ্ডৰ ভিতৰতে এইটো কুৱেশ্যন আপোনালোকে উলিয়াব পাৰিব যদিহে এনেদৰে কনচেপ্টবোৰ বুজি পায় আৰু এইটোৰ এপ্ৰ'চবোৰ ইউজ কৰিব বিচাৰে অ'কে চ' ফৰ্মুলা ইউজ নকৰাকৈও আমি এনেকৈ কৰিব পাৰোঁ অ'কে এইটো হ'ব একেবাৰে বেছিক মেথডৰ কুৱেশ্যন আৰু এটা কুৱেশ্যন কৰোঁ আমি এনেকৈ এতিয়া চাওক কুৱেশ্যন নম্বৰ 3টো কি কৈছে ফাইণ্ড দ্য চিম্পল ইণ্টাৰেষ্ট অন 8,000 কিমানকৈ 5% ইণ্টাৰেষ্ট পাৰ এনাম ফৰ 4 years অ'কে কিমান আছে 8,000 আছে ৰেট অফ ইণ্টাৰেষ্ট কিমান আছে 5% আছে গতিকে আমি কি উলিয়াব লাগে 4 বছৰৰ কাৰণে ইয়াৰ চিম্পল ইণ্টাৰেষ্ট অৰ্থাৎ সৰল সুদ উলিয়াব লাগে যাক আমি কি কওঁ সৰল সুদ বুলি কওঁ গতিকে কি কৰিব পাৰোঁ ছেম ইয়াত আমি কি কৰি দিম 100 ডিভাইড কৰি দিম প্ৰিন্সিপাল এমাউণ্টক কাক কৰিম আমি যিটো আমাৰ মূলধন আছে তাক আমি 100 ডিভাইড কৰিম চ' এইটোক কাটি দিওঁ কিমান পালোঁ আমি 80 ইনটু 5 ইনটু কি কৰি দিওঁ ইয়াত 4 yearsটো মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে কিমান পাম 80 ইনটু 5 ইনটু 4 4 5 20 ডেট ইজ কিমান পাম 1600 পালোঁ চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন বি হৈ পৰিব অ'কে চ' ইয়ালৈকে বুজি পাইছে আৰু এটা কুৱেশ্যন কৰোঁ আমি এতিয়া চাব কুৱেশ্যন নম্বৰ 4 কি কৈছে এ ছাম অফ 2,000 ইজ লেণ্ড এট 6% চিম্পল ইণ্টাৰেষ্ট পাৰ এনাম ফৰ 5 years ফাইণ্ড দ্য টোটেল এমাউণ্ট প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট বুলি কৈছে টু বি পেইড কি কৈছে ইয়াত ছাম বুলি ক'লে অলৱেজ চাব কুৱেশ্যনত চাব চিম্পল ইণ্টাৰেষ্টত যেতিয়াই ছাম ৱৰ্ডটো থাকে অ'কে ছাম ৱৰ্ড অলৱেজ ডিনোট হোৱাট প্ৰিন্সিপাল এমাউণ্ট অ'কে যিটো প্ৰিন্সিপাল এমাউণ্ট আছে মূলধন আছে এই ছামে সদায় মূলধনক ডিনোট কৰে লেণ্ড বুলি কৈছে অ'কে দিছিল কিমান 6% সুতৰ হাৰত দিছিল বুলি কৈছে কিমান বছৰৰ কাৰণে 5 বছৰৰ কাৰণে এতিয়া কি উলিয়াব লাগে ইয়াৰ এমাউণ্ট উলিয়াব লাগে চ' এমাউণ্ট মানে আমি কি জানো মনত ৰাখিব এমাউণ্টক আমি আছামিছত কি কৰিব পাৰোঁ সুত মূল বুলি ক'ব পাৰোঁ অ'কে সুত মূল মানে সুতে মূলে যেতিয়া আমি পাওঁ সুত দিয়াৰ পিছত মূলৰ লগত যিটো সুত প্লাছ কৰিম সেইটোৱে কি হ'ব আমাৰ এমাউণ্ট হ'ব অৰ্থাৎ এমাউণ্ট ইকুৱেল টু আমি কি লিখিব পাৰোঁ পি প্লাছ এছ আই লিখিব পাৰোঁ পি প্লাছ এছ আই এইকাৰণে লিখিব পাৰোঁ পি মানে কি জানো আমি মূলধন বুলি জানো অ'কে পি মানে কি হয় প্ৰিন্সিপাল এমাউণ্ট মূলধন প্লাছ এছ আই মানে কি হ'ব সৰল সুত যিটো সুত অ'কে সুত বুলিয়ে লিখিছোঁ মই সৰল সুত লিখা নাই গতিকে মূলধনৰ লগত যেতিয়া সুত আমি যোগ কৰি দিম সেইটো কি হ'ব আমাৰ এমাউণ্ট হৈ পৰিব অৰ্থাৎ সুত মূল গতিকে কুৱেশ্যনত আপোনালোকে যেতিয়াহে এমাউণ্ট পাব তাৰ অৰ্থ কি বুজিব সুত মূল সুত আৰু মূলক আমি যেতিয়া প্লাছ কৰি দিম ইয়াত লিখাই আছে অ'কে সেইটো কি কোৱা যাব এমাউণ্ট বুলি কোৱা যাব গতিকে এমাউণ্ট উলিয়াবলৈ আমাক কি লাগে চিম্পল ইণ্টাৰেষ্ট লাগিব প্লাছ কি লাগিব প্ৰিন্সিপাল এমাউণ্ট ইয়াত অলৰেডি আমাৰ প্ৰিন্সিপাল এমাউণ্টটো কি দিয়া আছে 2,000 দিয়া আছে আমাক লাগে কি চিম্পল ইণ্টাৰেষ্ট তেতিয়াহ'লে আমি চিম্পল ইণ্টাৰেষ্ট উলিয়াব পাৰোঁ চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু আমি কি লিখিব পাৰোঁ এতিয়া চাব আমি এইটো এনেকৈ কৰিব পাৰোঁ ডাইৰেক্ট কেনেকৈ কৰিম ইয়াত যিটো আমাৰ 2,000 আছে এইটো 100 আমি ডিভাইড কৰি দিম এইটো যদি আমি ডিভাইড কৰোঁ কিমান পাম এইটো কাটিলোঁ 20 পালোঁ চ' আমি কি লিখিব পাৰোঁ 20 ইনটু কি লিখিব পাৰোঁ 6 ইনটু 5 লিখি দিব পাৰোঁ 6 ইনটু 5 লিখিব পাৰোঁ গতিকে কিমান লিখিব পাৰিম 600 টকা লিখিব পাৰিম আমি আমাৰ চিম্পল ইণ্টাৰেষ্ট কিমান আহিলে 600 আহিলে এমাউণ্ট ইকুৱেল টু আমি কি লিখিব পাৰোঁ এতিয়া প্ৰিন্সিপাল এমাউণ্ট কিমান আছে 2,000 আছে
যোগ চিম্পল ইণ্টাৰেষ্ট কিমান পালোঁ 600 টকা পালোঁ গতিকে কিমান লিখিব পাৰিম 2600 লিখিব পাৰিম অ'কে এতিয়া চাব আপোনালোকে মই যিটো চিম্পল ইণ্টাৰেষ্ট এইটো উলিয়ালোঁ অ'কে এইটো আপোনালোকে কনফিউজ নহ'ব এইটো মই ফৰ্মুলা থ্ৰুৱেদি বুজাই দিছোঁ চাব চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু আমি কি জানো পি ইনটু আৰ ইনটু টি বুলি গম পাওঁ ডিভাইডেড বাই 100 অ'কে তেতিয়াহ'লে আমি কিমান লিখিব পাৰোঁ প্ৰিন্সিপাল 2000 আছে পূৰণ 6 ইনটু 5 বাই কি হ'ব 100 এতিয়া চাব এই 100এ মই কি কৰিলোঁ এই 2000ক ডিভাইড কৰিলোঁ সেইকাৰণে ইয়াত কি আহিছে মোৰ 20 আহিছে অ'কে ইয়াত 20 থাকি গৈছে সেই 20 ইয়াত লিখিছোঁ অ'কে মই যিহেতু মই ইয়াত 100এ 2000ক ইয়াত ডিভাইড কৰি দিছিলোঁ অ'কে চ' বুজি পাইছে ইয়ালৈকে ইয়াতো এতিয়া আমাৰ কি আহিব 600 আহিব অ'কে আৰু 600ক আমি কি কৰি দিম এই প্ৰিন্সিপাল এমাউণ্টৰ লগত প্লাছ কৰি দিম আৰু সেইটো কি হ'ব আমাৰ সুতমূল হৈ পৰিব অৰ্থাৎ এমাউণ্ট হৈ পৰিব ইয়ালৈকে বুজি পাইছে নেক্সট কুৱেশ্যন দিলে এতিয়া চাব কুৱেশ্যন নম্বৰ 5টো ইফ দ্য চিম্পল ইণ্টাৰেষ্ট অন 2000 for 2 years is 400 find the annual rate of interest কি কৈছে ইফ দ্য চিম্পল ইণ্টাৰেষ্ট অন 2000 দুবছৰ যিটো চিম্পল ইণ্টাৰেষ্ট আছে 2000 কে অ'কে দুবছৰ কিমান হয় বুলি কৈছে 400 হয় বুলি কৈছে এতিয়া আমাৰ কি উলিয়াব লাগে ৰেট অফ ইণ্টাৰেষ্ট উলিয়াব লাগে অ'কে এতিয়া চাব ৰেট অফ ইণ্টাৰেষ্ট উলিয়াবলৈ আপোনালোকে ফৰ্মুলা বনাব পাৰে একো ডাঙৰ কথা নাই ফৰ্মুলা কেনেকৈ বনায় মই দেখাই দিছোঁ চাব যিহেতু আমাৰ চিম্পল ইণ্টাৰেষ্ট আছে অ'কে চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু পি ইনটু আৰ ইনটু টি বাই 100 আছে অ'কে ইয়াৰ পৰা যদি মই ফৰ্মুলা বনাওঁ অ'কে ফৰ্মুলা বনালে মই কি কৰিব পাৰোঁ 100টো মই ইফালে আনিব পাৰোঁ 100টো যদি ইফালে আনো যিহেতু ডিভাইড হৈ আছে ইফালে আনিলে কি হৈ যাব মাল্টিপ্লাই হৈ যাব অ'কে ইনটু কি হৈ আছে পি ইনটু আৰ ইনটু টি হৈ আছে ডেট ইজ ৰেট অফ ইণ্টাৰেষ্ট উলিয়াব লাগে ৰেট অফ ইণ্টাৰেষ্টটো ইফালে ৰাখিব পি আৰু টি কি হৈ আছে ইয়াৰ লগত মাল্টিপ্লাই হৈ আছে ইফালে আনিলে কি হৈ যাব ডিভাইড হৈ যাব ডেট ইজ পি ইনটু কি লিখিব পাৰোঁ টি ইকুৱেল টু আৰ চ' ৰেট অফ ইণ্টাৰেষ্ট ইকুৱেল টু আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰোঁ অ'কে চিম্পল ইণ্টাৰেষ্ট ইনটু 100 ডিভাইডেড বাই পি ইনটু টি অ'কে একেদৰে ৰেট অফ ইণ্টাৰেষ্ট হয় এইটো বাকীবোৰো আমি একে উলিয়াব পাৰোঁ বোলে আমাৰ প্ৰিন্সিপাল এমাউণ্ট উলিয়াব লাগে চি ইনটু 100 বাই কি হ'ব আৰ ইনটু টি লিখিলে আমি কি লিখিব পাৰোঁ পি লিখিব পাৰোঁ আকৌ এটাটো চিম্পল ইণ্টাৰেষ্ট ইনটু 100 বাই কি লিখিব পাৰোঁ আৰ ইনটু পি লিখিলে আমি কি লিখিব পাৰোঁ টাইম উলিয়াব পাৰোঁ অ'কে চ' এইবোৰ ফৰ্মুলা আপোনালোকে বনাব পাৰে এইদৰে আৰু যদি এনেকৈ ফৰ্মুলা বনাই চাব ফৰ্মুলা বনাওঁতে আপোনালোকে মুখস্থ কৰিব লাগিব অ'কে চ' মুখস্থ কৰোঁতে অলপ নিজৰ মাথাটোও নষ্ট হ'ব বেছিকৈ চ' এইবোৰ কৰাৰ কোনো প্ৰয়োজন নাই এইবোৰ নকৰাকৈ আপোনালোকে কি কৰিব পাৰে ডাইৰেক্ট ইয়াতে কুৱেশ্যনটো কৰিব পাৰে বাছ এইটো ফৰ্মুলা মনত ৰাখিলেই হৈ যাব ইয়াৰ বাহিৰে বেলেগ একো ফৰ্মুলাৰ প্ৰয়োজন নাই বাছ এইটো ফৰ্মুলা মনত ৰাখিলেই গোটেইকেইটা কুৱেশ্যন হৈ যায় কেনেকৈ হ'ব চাব এতিয়া চাব আমাৰ চিম্পল ইণ্টাৰেষ্ট দিয়া আছে অ'কে চিম্পল ইণ্টাৰেষ্ট দিয়া আছে আমাৰ চিম্পল ইণ্টাৰেষ্ট কিমান দিয়া আছে আমাৰ 400 টকা দিয়া আছে কুৱেশ্যন হয় চিম্পল ইণ্টাৰেষ্ট অন 2000 অৰ্থাৎ মূলধনটো 2000 দুবছৰত কিমান বুলি কৈছে 400 বুলি কৈছে চ' চিম্পল ইণ্টাৰেষ্ট কি লিখিব পাৰোঁ 400 লিখিব পাৰোঁ আৰু প্ৰিন্সিপাল এমাউণ্ট কি লিখিব পাৰোঁ 2000 লিখিব পাৰোঁ পূৰণ আৰ টাইম কিমান দিয়া আছে 2 দিয়া আছে ডিভাইডেড বাই 100 অ'কে এতিয়া চাব আমি এইটোৱে কি কৰিব পাৰোঁ এইটো কাটিব পাৰোঁ অভিয়াছলি কাটিব পাৰোঁ এতিয়া এই 2ৰে এইটোক কাটিব পাৰোঁ আমি কিমান বাৰ যাব 200 যাব অ'কে আকৌ এই 20ৰে 200ক কাটিব পাৰোঁ কিমান বাৰ যাব 10 বাৰ যাব ডেট ইজ আমি কিমান পালোঁ 10% পালোঁ আৰ ইকুৱেল টু কি পালোঁ 10% পালোঁ চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন বি হৈ পৰিব চাব এতিয়া মই কিবা এটা ফৰ্মুলা মুখস্থ কৰিছোঁ জানো নাই কৰা এই এটা ফৰ্মুলাৰ পৰাই মই কি কৰিছোঁ গোটেই কুৱেশ্যনকেইটা বনাই দিছোঁ আৰু মেথছটো সলিউশ্যন কৰি দিছোঁ অ'কে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাব এইটো কুৱেশ্যন কি কৈছে কুৱেশ্যন নম্বৰ 6 এ চাম অফ মানি বিকামছ ডাবল ইন 10 years at a simple interest rate find the rate of interest কি কৈছে sum of money becomes double in 10 years find the rate of interest কি কৈছে এতিয়া চাব
আমি চাম বুলি ক'লে কি আহিব ইয়াত প্ৰিন্সিপাল এমাউণ্ট আহিব অ'কে মই কৈছোঁ যিটো মূলধন আছে আমাৰ মূলধনটো কি হয় বুলি কৈছে 10 বছৰত দুগুণ হয় বুলি কৈছে ধৰা লওক মূলধনটো যদি আমি পি ধৰোঁ অ'কে ধৰি লওক মূলধনটো যদি আমি পি ধৰোঁ পিটো ডবল হয় বুলি কৈছে ডবল মানে কি হ'ব 2p 2p কেতিয়া হয় বুলি কৈছে 10 বছৰ 10 yearsত অ'কে এতিয়া চাব আমি যিটো পি ধৰিলোঁ অ'কে এইটো আমি কি ধৰিলোঁ প্ৰিন্সিপাল ধৰি লৈছোঁ অৰ্থাৎ মূলধন আৰু 2p এতিয়া চাব 10 বছৰত যদি 2p হৈ যায় প্ৰিন্সিপাল এমাউণ্টটো তেতিয়া এইটো কি হ'ব আমাৰ এমাউণ্ট হৈ পৰিব অ'কে এতিয়া চাব এইটোকে যদি মই জাষ্ট সংখ্যা সাপেক্ষে লওঁ ধৰি লওক মোৰ 5,000 টকা আছে অ'কে 5,000টো 10 বছৰ 10 yearsত কি হ'ল বুলি কৈছে ডবল হ'ল বুলি কৈছে ডবল হ'লে কি হ'ব 2 into 5,000 আহিব 2 into 5,000 ইয়াত চাব মই প্ৰিন্সিপাল এমাউণ্টত পি ধৰিছোঁ অ'কে যিহেতু আমাক ইয়াত প্ৰিন্সিপাল এমাউণ্ট দিয়া নাই মই এজিউম কৰি লৈছোঁ যে পি তেতিয়াহ'লে ডবল বুলি ক'লে 2p আহিব যিহেতু ইয়াত মই প্ৰিন্সিপাল এমাউণ্ট 5,000 ধৰিছোঁ ডবল বুলি ক'লে কি হ'ব 2 into 5,000 ডেট ইজ কিমান পাম আমি 10,000 পালোঁ চ' এই 10,000টো কি হ'ব মোৰ 10 বছৰৰ পিছত 10,000 হৈছে চৰি আৰু এটা জিৰ' লাগে চ' 10 বছৰৰ পিছত 10,000 হৈছে মানে এইটো কি হ'ব মোৰ এমাউণ্ট হ'ব অৰ্থাৎ সুতে মূলে কিমান হ'ব 10,000 টকা এতিয়া চাব এই 5,000টো যেতিয়া 10,000 হ'ল ইয়াত মোৰ এটা চিম্পল ইণ্টাৰেষ্ট আছে চিম্পল ইণ্টাৰেষ্ট অভিয়াছলি আছে সেই চিম্পল ইণ্টাৰেষ্টটো আমি কেনেকৈ উলিয়াম যিটো মোৰ এমাউণ্ট আছে এমাউণ্টৰ পৰা প্ৰিন্সিপালক মাইনাছ কৰিম অৰ্থাৎ চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু আমি কি লিখিব পাৰোঁ এমাউণ্ট মাইনাছ পি লিখিব পাৰোঁ ডেট ইজ 10,000 মাইনাছ কি লিখিব পাৰোঁ 5,000 লিখিব পাৰোঁ কিমান পাম আমি 5,000 পালোঁ ডেট ইজ চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু 5,000 পাইছোঁ ইয়ালৈকে বুজি পাইছে আপোনালোকে ছেইম একেদৰে চাব একেদৰে যদি আমি কৰোঁ একেদৰে ইয়াতো আমি লিখিব পাৰোঁ এইটো যদি মোৰ প্ৰিন্সিপাল এমাউণ্ট পি হয় আৰু 2pটো যদি মোৰ এমাউণ্ট হয় ইয়াৰ পৰা মোৰ ইয়ালৈ যাওঁতে এটা চিম্পল ইণ্টাৰেষ্ট SI যিটো কি লিখিব পাৰিম আমি পি লিখিব পাৰিম কাৰণ 2p পৰা p মাইনাছ কৰি দিয়ক অৰ্থাৎ a মাইনাছ p কৰি দিয়ক a মাইনাছ p কৰিলে 2p মাইনাছ p ডেট ইজ p পালোঁ যিটো আমাৰ চিম্পল ইণ্টাৰেষ্ট হ'ব ইয়ালৈকে বুজি পাইছে অ'কে এতিয়া চাব আমাক উলিয়াবলৈ কৈছে কি ৰেট অফ ইণ্টাৰেষ্ট উলিয়াবলৈ আমি কি জানো আমাক প্ৰিন্সিপাল এমাউণ্ট লাগে চিম্পল ইণ্টাৰেষ্ট লাগে আৰু টাইম লাগে অভিয়াছলি তেতিয়াহ'লে চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু আমি কি লিখিব পাৰোঁ p into r into t ডিভাইডেড বাই 100 লিখিব পাৰোঁ চ' চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু আমাৰ কি আহিব p আহিব p ইকুৱেল টু p into 100 into টাইম কিমান দিয়া আছে আমাৰ 10 বছৰ দিয়া আছে অ'কে চৰি কোনটা লিখিছোঁ মই এইটো আৰ টাইম কিমান দিয়া আছে 10 বছৰ ডিভাইডেড বাই কি হ'ব 100 আহিব অ'কে এতিয়া চাব এই পিটোৰে আমি পিক কাটিব পাৰোঁ আকৌ এইটো কাটিব পাৰোঁ চ' আমি কি লিখিব পাৰোঁ আৰ ইকুৱেল টু কিমান 10% লিখিব পাৰোঁ চ' ৰাইট এনচাৰ কোনটো আহিব অপশ্যন চি আহিব চ' ইয়ালৈকে বুজি পাইছে কুৱেশ্যন একেবাৰে চিম্পল হয় আপোনালোকে কি কৰিব কুৱেশ্যনটো বুজি পাবলৈ বিচাৰিব আৰু কুৱেশ্যনটোৰ পৰা মই লজিক কেনেকৈ বনাম সেইটো মেটাৰ অ'কে মেথছ কৰোঁতে সদায় মনত ৰাখিব কুৱেশ্যন বুজি পোৱাটো আটাইতকৈ ডাঙৰ বস্তু আৰু সেইটো কেতিয়া আহিব আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰিব প্ৰেক্টিছ নকৰাকৈ কেতিয়াও ইম্প্ৰুভমেণ্ট নহয় নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাব কুৱেশ্যন নম্বৰ 8টো কি কৈছে দ্য চিম্পল ইণ্টাৰেষ্ট অন এ চাৰ্টেইন চাম এট 15% per annum for 3 years is 7,200 what is sum okay এতিয়া চাব চিম্পল ইণ্টাৰেষ্ট অন চাৰ্টেইন চাম বুলি কৈছে নিৰ্দিষ্ট পৰিমাণৰ মূলধন কিমান 15%কে 3 বছৰত কিমান 7,200 গতিকে প্ৰিন্সিপাল এমাউণ্ট উলিয়াব লাগে গতিকে চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু কি হয় আমি কি জানো p into r into t by 100 অ'কে তেতিয়াহ'লে চিম্পল ইণ্টাৰেষ্ট আমাৰ কিমান দিয়া আছে ইয়াত 7,200 টকা দিয়া আছে ইকুৱেল টু প্ৰিন্সিপাল এমাউণ্ট উলিয়াব কৈছে আমাক অ'কে কিন্তু আৰৰ মান কিমান দিয়া আছে 15 দিয়া আছে টাইম কিমান দিয়া আছে আমাৰ 3 years দিয়া আছে অ'কে ডিভাইডেড বাই 100 এতিয়া এইটোৱে
এইটো ইয়াত চাব এতিয়া 15 5 3 15 5 20 কিমান আহিব 100 আহিব ওকে এতিয়া এইটো মই ইফালে আনিব পাৰো ওকে ইফালে আনিব 7200 ইনটু কি হ'ব 20 ইকুৱেল টু p ইনটু 3 ইনটু 3 ওকে এতিয়া চাব কেনেকৈ কৰিম ইয়াত যেহেতু আমাৰ এইটো ডাঙৰ এইটো সৰু ওকে দুইটা সংখ্যা যদি আমি পূৰণ কৰোঁ অবভিয়াছলি সংখ্যাটো কি হ'ব ডাঙৰেই হ'ব গতিকে আমি কি কৰোঁ ডাইৰেক্ট কৰিবলৈ বিচাৰোঁ ওকে ডাইৰেক্ট কৰিলে আমি কিমান লিখিব পাৰিম ইফালে 7200 ইনটু 20 ইফালে কি হ'ব p ইনটু 9 আহিব 9 এৰে আমি কি কৰিব পাৰোঁ এইটো কাটিব পাৰোঁ কিমান যাব 8 টাইমছ যাব ডেট ইজ 800 যাব 800 ইনটু 20 কিমান পাম আমি 16,000 পালোঁ ওকে কিমান পালোঁ 16,000 চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন এ হৈ পৰিব ওকে চ' ইয়ালৈকে বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাবা কুৱেশ্যন নম্বৰ 9টো ওকে কুৱেশ্যন নম্বৰ 9টো কি কৈছে ইন হাউ মেনি ইয়াৰ্ছ চেল 3,500 invested at the rate of 10% simple interest per annum amount to 4,500 okay কি কৈছে how many years sell 3,500 invested at the rate 10% okay ইয়াত চাব এতিয়া আমাৰ amount কিমান দিয়া আছে ইয়াত sorry principal amount কিমান দিয়া আছে আমাৰ principal amount okay p equal to কিমান দিয়া আছে আমাৰ 3,500 দিয়া আছে আকৌ আমাৰ কি দিয়া আছে ইয়াত এমাউণ্ট দিয়া আছে ওকে এমাউণ্ট ইকুৱেল টু কিমান দিয়া আছে 4,500 দিয়া আছে ওকে ইয়াত আমাৰ কি উলিয়াব কৈছে টাইম উলিয়াবলৈ কৈছে ওকে কিমান বছৰ লাগিব 10%কে অৰ্থাৎ 10%কে 3,500 যদি 10%কে সুতৰ কাৰণে দিয়া হয় তেতিয়াহ'লে কিমান বছৰ লাগিব য'ত নেকি এই 3,500 কিমান হৈগে বুলি কৈছে 4,500 হৈগে বুলি কৈছে এই 3,500 4,500 হওঁতে কিমান বছৰ লাগিব সেইটো উলিয়াব কৈছে চ' আমাৰ ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছে আমাৰ 10% দিয়া আছে ওকে তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো কি হয় SI ইকুৱেল টু P ইনটু R ইনটু T ডিভাইডেড বাই 100 হয় ওকে চ' চিম্পল ইণ্টাৰেষ্টটো আমাক লাগে ইয়াত এতিয়া চাব চিম্পল ইণ্টাৰেষ্ট আমাৰ দিয়া নাই গতিকে আমি চিম্পল ইণ্টাৰেষ্ট কেনেকৈ উলিয়াম আমি কি জানো চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু কি জানো A মাইনাছ P বুলি জানো আমি এমাউণ্টৰ পৰা কি কৰিব পাৰোঁ প্ৰিন্সিপাল এমাউণ্টক মাইনাছ কৰিব পাৰোঁ চ' 4,500 মাইনাছ 3,500 কৰি দিম আমি চ' কিমান পাম আমি 1,000 টকা পালোঁ চিম্পল ইণ্টাৰেষ্ট কিমান পালোঁ 1,000 টকা গতিকে চিম্পল ইণ্টাৰেষ্ট পালোঁ 1,000 টকা ইকুৱেল টু প্ৰিন্সিপাল কিমান আছে আমাৰ 3,500 পূৰণ ৰেট অফ ইণ্টাৰেষ্ট কিমান 10 আৰু ইফালে টাইম ডিভাইডেড বাই কি হ'ব 100 আহিব ওকে এতিয়া চাব আমি এই 100ৰে 35ক কাটি দিব পাৰোঁ ওকে নেক্সট এই যিটো 10 আছে 10ৰে কি কৰিব পাৰোঁ এইটো কাটি দিব পাৰোঁ ওকে ডেট ইজ আমি আকৌ এবাৰ কি লিখিব পাৰিম আমি টাইম টি ইকুৱেল টু 35ৰে 100ক ডিভাইড কৰিম 100 ডিভাইডেড বাই কি আহিব 35 আহিব ওকে এতিয়া চাব এইটো কাটিব পাৰোঁ আমি কিমান বাৰ যাব 135 7 টাইমছ যাব এইটো 5ৰে কিমান বাৰ যাব এইটো 20 টাইমছ যাব ওকে গতিকে আমি কিমান লিখিব পাৰিম টি ইকুৱেল টু 20/7 ওকে যেহেতু আমাৰ ৰিজাল্টটো মিক্স ফ্ৰেকশ্যনত আছে ওকে ইয়াত এনচাৰটো আহিব আপোনাৰ এইটো যদি মিক্স ফ্ৰেকশ্যনত লৈ যাওঁ 2 7 ইফালে কি আহিব 6 আহিব ওকে 2 6/7 ইয়াৰ্ছ আহিব চ' আমাৰ ৰাইট এনচাৰ এইটো হৈ পৰিব ওকে চ' ইয়াত মিক্স ফ্ৰেকশ্যনত এইটো নাই গতিকে এইটো চেঞ্জ কৰিব লাগিছিলে ওকে এইটো মই এনেকৈ লিখিব পাৰোঁ 6/7 ওকে এনচাৰটো এনেকৈ বনাই দিব পাৰোঁ গতিকে আমাৰ ৰাইট এনচাৰ কোনটো আহিব অপশ্যন ডি হৈ পৰিব ওকে যদিও অপশ্যনত নাথাকিলেও অপশ্যনত ভুল হ'লেও যিটো ৰাইট এনচাৰ আমাৰ এইটোৱে হ'ব ওকে আৰু ইয়াৰ উলিওৱাৰ মেথডটো এনেকৈ হ'ব চ' ইয়ালৈকে বুজি পাইছে ওকে
নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাবা কুৱেশ্যন নম্বৰ 10 তো কুৱেশ্যন নম্বৰ 10 তো কি কৈছে এ পাৰ্চন ডেপজিটছ 8000 ইন এ বেংক which pays 8% per annum simple interest the amount after 8 years will be ওকে আমাক এতিয়া কি কৈছে এমাউণ্ট উলিয়াব কৈছে ওকে তাৰ যিটো এজন মানুহে কি কৰিছে চাব কুৱেশ্যনটোত এজন মানুহে 8000 টকা বেংকত জমা কৰিছে কিমান সুতৰ হাৰত 8% সুতৰ হাৰত কিমান বছৰৰ কাৰণে 8 বছৰৰ কাৰণে জমা কৰিছে ওকে তেতিয়াহ'লে সেই যিটো 8000 টকা 8% সুতৰ হাৰত 8 বছৰৰ পাছত কিমান হ'ব সেইটো উলিয়াব গৈছে সেইটো যদি উলিয়াব লগা হয় ডেট মিনছ আমি কি উলিয়াব লাগে এমাউণ্ট উলিয়াব লাগে চ' এমাউণ্ট ইকুৱেল টু আমি কি জানো পি প্লাছ এছ আই গম পাওঁ ওকে প্ৰিন্সিপাল প্লাছ চিম্পল ইণ্টাৰেষ্ট গতিকে আমাৰ ইয়াত প্ৰিন্সিপাল এমাউণ্টটো অলৰেডি দিয়াই আছে 8000 লাগে কি আমাক চিম্পল ইণ্টাৰেষ্ট লাগে চ' চিম্পল ইণ্টাৰেষ্ট আমি উলিয়াব পাৰোঁ চিম্পল ইণ্টাৰেষ্ট উলিয়াবলৈ আমি কি লিখিব পাৰোঁ পি ইনটু আৰ ইনটু টি পি ইনটু আৰ ইনটু টি ডিভাইডেড বাই কি লিখিব পাৰোঁ 100 লিখিব পাৰোঁ ওকে ডেট ইজ কিমান লিখিব পাৰিম ইয়াত প্ৰিন্সিপাল এমাউণ্ট 8000 দিয়া আছে আমাক ইনটু ৰেট অফ ইণ্টাৰেষ্ট কিমান আছে 8 দিয়া আছে আৰু টাইম কিমান দিয়া আছে 8 দিয়া আছে ওকে চ' 100 এইটোৱে যদি এইটো কাটি দিওঁ এতিয়া চাব আমি যদি এইটো কৰোঁ কিমান পাম 80 ইনটু 8 কিমান 64 ওকে 64 হ'লে 64 যদি 8ৰে মাল্টিপ্লাই কৰোঁ কিমান হ'ব 512 চ' 0 আছে কিমান হ'ব 5120 গতিকে আমি প্ৰিন্সিপাল এমাউণ্ট কিমান দিয়া আছে 8000 প্লাছ চিম্পল ইণ্টাৰেষ্ট কিমান পালোঁ 5120 পালোঁ গতিকে কিমান লিখিব পাৰিম 0 লিখিলোঁ 2 লিখিলোঁ 1 লিখিলোঁ 8 আছে কিমান 13 চ' 1312 ইজ দ্য ৰাইট এনচাৰ চ' অপশ্যন চি হ'ব কিমান আমাৰ ৰাইট এনচাৰ হৈ পৰিব অ'কে চ' ইয়ালৈকে বুজি পাইছে আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে কি কৰিব চেনেলটোৰ বেল আইকনটো প্ৰেছ কৰি ল'ব এনেকুৱা ভিডিঅ' মই আনি থাকিবলৈ বিচাৰিম ইম্পৰ্টেণ্ট যিহেতু আপকামিং গভৰ্ণমেণ্ট এক্সাম বহুতো আছে অ'কে যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 2 লাখ নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে গতিকে আপোনালোকে এতিয়াৰ পৰাই মেথছত জোৰ দিয়ক মেথছটো কি হ'ব আটাইতকৈ প্ৰয়োজনীয় হয় যিকোনো কম্পিটিটিভ এক্সাম পাছ কৰিবলৈ চ' ডেইলি এনেকুৱা ভিডিঅ' পাই থাকিবলৈ অ'কে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট মেথছ পাই থাকিবলৈ আপোনালোকে মোক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আজিলৈ ইমানতে সামৰিছোঁ জয় হিন্দ জয় আই হোম